নাম মিলি এই গানটো তাৰ কাৰণে গাইছো আজি মায়াবিনী ৰাতিৰ বুকুত দেখা পালো নাম তেওঁৰ মিলি মিলি প্ৰভা চুতীয়া অসম আৰক্ষীৰ গৃহৰক্ষী বাহিনীৰ জোৱান তেওঁ তিনিচুকীয়াৰ বিহু মঞ্চত কৰ্তব্যৰত অৱস্থাতে জুবিন গাৰ্গক আঁকোৱালি চৰণ স্পৰ্শ কৰি নিলম্বিত হোৱা মিলি প্ৰভা চুতীয়াই অৱশেষত মুখ খুলিলে DY 365 সাংবাদিকৰ সন্মুখত মিলিয়ে ক'লে মই সেইদিনা জুবিনদাৰ মঞ্চৰ দায়িত্বত আছিল জুবিনদাই মোক হঠাৎ কাষলৈ মাতিছিল তেতিয়া মই আবেগিক হৈ পৰিছিলোঁ পাহৰি গৈছিলোঁ মই যে ইউনিফৰ্মত আছিলোঁ দুটা তিনিটামান গান শেষ কৰাৰ পিছত মানে মোক জুবিনদাই হাত বাউলি দি মাতিলে তেতিয়া মই যে মোৰ ডিউটি কৰি আছোঁ জুবিনদাই মাতি দিয়াত মই আবেগিক হৈ জুবিনদাৰ ওচৰলৈ গুচি গৈ সাৱটি ধৰোঁ জুবিনদাক চেক কৰোঁ হাত মানে সেৱা কৰোঁ জুবিনদাৰ লগত কথা পাতোঁ বহুতখিনি মানে মিনিটমান কথাও পাতিছোঁ জুবিনদাক মই কৈছোঁ আপোনাৰ গান মই সৰুৰ পৰাই ভাল পাওঁ মিলিয়ে সেই কাম কৰাৰ সময়ত মঞ্চৰ কাষতে আছিল ঊৰ্ধ্বতন বিষয়াসকল তেওঁলোকেও দেখি আছিল খাকী পোছাকত মিলি প্ৰভাৰ জুবিন প্ৰীতি তাৰ নাম মিলি এই গানটো তাৰ কাৰণে গাইছো আজি মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি দেউতাকৰ জেপৰ পৰা টকা চুৰি কৰি সৰুতে জুবিনৰ পাখি কেছেটসহ টেপ ৰেকৰ্ডাৰ কিনা মিলিয়ে কেৱল জুবিনৰ গানহে ভাল পায় জুবিনৰ গান বুলিলেই উন্মনা হৈ পৰে মিলিৰ বাবে জুবিনেই যেন জীৱন ঘৰৰ একমাত্ৰ উপাৰ্জনকাৰী ময়ে মোৰ দুটা ল'ৰা আছে মোক সোনকালে যেন সংস্থাপনটো দিয়ে মই যদি বেছি দিন বহি থাকিবলৈ হয় মোৰ ল'ৰা ছোৱালী কি খাব মই কি কৰিম একেবাৰে সৰুতে দেউতাকক হেৰুৱাইছে মই এগৰাকী অকলশৰীয়া মহিলা হিচাপে মই এই কৰ্মটো কৰিয়ে খাই আছিলোঁ যেতিয়া দেউতাৰ পৰা পইচা অকণমান মানে দেউতাই চাকৰি কৰিছিলে এচিবিত দেউতাৰ পইচা মানে দৰমহা পাই আহে দেউতাই পকেটত থয় মই তাৰ পৰা দেউতাৰ পৰা পকেটৰ পৰা পইচা অকণমান কৰি টেপ যিটো টেপটো মই কিনিছিলোঁ তেতিয়াৰ পৰা মানে মই পাখি কেছেট যেতিয়া জুবিনৰ বাজে পাখি গান যন্ত্ৰ মই তেতিয়াৰ পৰাই মানে যেতিয়াবা জানিছোঁ তেতিয়াৰ পৰাই মানে জুবিনদাৰ কেছেটে কিনো মই দুই সন্তানৰ মাতৃ মিলি দুই সন্তানে সৰুতেই হেৰুৱালে দেউতাকক স্বামীহাৰা মিলি ঘৰৰ একমাত্ৰ উপাৰ্জনকাৰী মিলিক এতিয়া পুনৰ সংস্থাপন লাগে ভুল কৰিছোঁ বুলি কৈ ক্ষমা কৰি দিবলৈ আহ্বান জনালে মিলি প্ৰভা চুতীয়াই মই ডিউটিত আছিলোঁ সেইখিনি সময়ত মই ইউনিফৰ্মত আছোঁ মই একদম আবেগিক হৈ পাহৰি গ'লোঁ যেতিয়া জুবিনদাই মোক মাতি দিলে মই জুবিনদাৰ যেতিয়া কাষত হয় মই পাহৰি থাকিলোঁ তাৰ আমাৰ শ্ৰেষ্ঠ প্ৰশাসন মানে ছিনিয়ৰ ছাৰহঁত আছিলে কিন্তু ইমান দিনে ডিউটি কৰি আছিল যদিও এনেকুৱা কাষত পোৱা নাছিলোঁ সেইদিনা কাষত পাই মাতি দিয়াৰ কাৰণে আবেগিক হৈ গ'লোঁ আবেগিক হৈ মানে কথা পাতিলোঁ সাৱটি ধৰিলোঁ প্ৰশাসনক মই ক্ষমা খুজিছোঁ যে ইউনিফৰ্মত থকাৰ কাৰণে মই এনেকুৱা কৰিব নালাগিছিলে কিন্তু মই সেইটো সময়ত আবেগিক হৈ পাহৰি গ'লোঁ মানে মিলিৰ আশা জুবিনে কিবা এটা ক'ব অন্তত এষাৰ হ'লেও তেওঁৰ পক্ষত মাত মাতিব জুবিনদাই মোক খুলিব বুলি আশা কৰিছোঁ মই ক'ব কিবা এটা জুবিনদা যিহেতু মই অনুৰাগী সৰুৰে পৰাই অনুৰাগী ক'ব কিবা এটা জুবিনদাই বুলি আশা কৰিছোঁ মানে ক'ব জুবিনদাই মই আশা ৰাখিছোঁ মিলিৰ বাবে সেই বিহু মঞ্চত জুবিনে এটি গীতো গাইছিল যিটো গীত গোৱাৰ পিছত মিলি আনন্দত আত্মহাৰা হৈ পৰিছিল তাৰ নাম মিলি এই
এই গানটো তাৰ কাৰণে গাইছো আজি মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি কিন্তু মিলিয়ে ভবা নাছিল তেওঁ যে এনেকুৱা বিভাগীয় অনুশাসনমূলক শাস্তিৰ সন্মুখীন হ'ব এতিয়া মিলিৰ এই অনুৰোধ ঊৰ্ধ্বতম কৰ্তৃপক্ষই কেনেকৈ গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয় চাবুৱাৰ পৰা প্ৰশান্ত কোঁৱৰ DY365 Love it.